হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। একদম ৰাতিপুৱা 4টাতে উঠি লৈ মই পঢ়া শুনাত লাগি গ'লোঁ। ভাবিলোঁ এবাৰ এনুৱেল এক্সামত ক্লাছত টপ কৰিম। এয়া কথা ভাবি থাকোঁতে মনত পৰিল আজি যে মোৰ 5:30 টিউশ্যন আছে। একদম টিউশ্যনৰ পৰা আহি আছোঁ গাইজ, টিউশ্যন গ'লোঁ, গৈ পেলাই আহি আছোঁ। আহি থাকোঁতে ভাবিলোঁ আজি আপোনালোকক মোৰ ৰুমটো দেখাম পঢ়া। এয়া মই এইটো ৰুমতেই পঢ়োঁ, মানে চাওক আজি আপোনালোকক ৰুমটো দেখাম। আমি দুখীয়া মানুহ গাইজ, টিঙৰ ঘৰতে থাকিব লগা হয়। এতিয়া আজি দেখাওঁ, চাওক এয়া এই ৰুমতে একদম থাকোঁ আৰু মই পঢ়া শুনা কৰোঁ। চাওক এখন টেবুল কি ধুনীয়াকৈ সজাই থৈ দিছোঁ একদম। তাৰপিছত ভাবিলোঁ ব্ৰাছ কৰি লওঁ, একদম ব্ৰাছ কৰি আহি আপোনালোকক দেখাই দিলোঁ। ব্ৰাছ কৰি থাকোঁতে এটা ডাঙৰ কথা মনত পৰি গ'ল। আজি টিউশ্যন কৰি থাকোঁতে টিউশ্যনৰ কিতাপখন টিউশ্যনতে এৰি থৈ আহিলোঁ। একদম সোনকালে মুখ হাত ধুই পেলাই একদম মই টিউশ্যন চেণ্টাৰ পালোঁগৈ। টিউশ্যন চেণ্টাৰ গৈ যি গালি শুনিলোঁ গাইজ, কিতাপখন লৈ নৰলোৱেই, চিধা গুচিয়ে আহিলোঁ একদম।